নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ গাটো খুবেই বেয়া তথাপিতো মই তোমালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ যদি মন যায় তেতিয়াহ'লে চাবা আমি যেহেতুকে কুৱেশ্যন পেপাৰখন তোমালোকৰ চেম্পল কুৱেশ্যন পেপাৰখন পালোঁ আৰু পোৱাৰ পাছত মই চালোঁ যে যিখন তোমালোকৰ চিলেবাছ দি থৈছে সেই চিলেবাছখনৰ সৈতে প্ৰায় সকলোখিনি একেই আহিছে কেৱল মাত্ৰ চিলেবাছখনত আগতে দিছিলে যে গ্ৰামাৰৰ কুৱেশ্যনখিনি তোমালোকৰ কি হ'ব MCQ হ'ব কিন্তু এইবাৰ আমি দেখিবলৈ পালোঁ যে কুৱেশ্যন পেপাৰখনত যিখন তোমালোকৰ চেম্পল কুৱেশ্যন পেপাৰ দিছে তাত কিন্তু MCQ কুৱেশ্যন দিয়া নাই তাত তোমালোকক লিখিবলৈ দিছে গতিকে তোমালোকৰ এটা কাম বাঢ়িলে মানে তোমালোকে এতিয়া অপশ্যন চাই পেলাই গ্ৰামাৰৰ প্ৰশ্নকেইটা কৰিব নোৱাৰিবা তোমালোকে লিখিবলৈ অভ্যাস কৰিব লাগিব লিখাৰ অভ্যাসটো চাগে তোমালোকে গঢ়ি উঠিছে তোমালোকৰ ইতিমধ্যে তথাপিতো তোমালোকে বহুত লিখিবলৈ চেষ্টা কৰিবা কাৰণ লিখাটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট কাৰণ বানান ভুল হোৱাৰ খুবেই চান্স থাকে আৰু যদি বানান ভুল হয় তেতিয়াহ'লে কিন্তু তোমালোকক নম্বৰ নিদিব গতিকে তোমালোকে কি কৰিবা লিখা খুব মতে লিখিবলৈ চেষ্টা কৰিবা কাৰণ ইংৰাজী তোমালোকে সৰুৰ পৰাই লিখি থাকা গতিকে তোমালোকৰ ভুল নহয় কিন্তু অসমীয়া বিষয়টো এনেকুৱা যে অকণমান বানান ভুল হ'লে তাৰ অৰ্থটোৱে চেঞ্জ হৈ যায় গতিকে তোমালোকে বানান যাতে শুদ্ধ কৰি শুদ্ধকৈ লিখিব পাৰা সেই কথা তোমালোকে মন কৰিবা এতিয়া আমি চাওঁ কুৱেশ্যন পেপাৰখননো কি দিছে প্ৰথমতে আমাক দিছিলে চিলেবাছ মতে বোৰ্ড পৰীক্ষণ গতিকে ইয়াতে আমাক এটা অনুচ্ছেদ দি দিছে তোমালোকৰ যিখন মাৰ্কিং স্কিম আছে মাৰ্কিং স্কিমখনো তোমালোকে চাই ল'ব পাৰিবা আৰু মাৰ্কিং স্কিমখনত পুৰা লিখা আছে যে কেনেধৰণে তোমালোকক নম্বৰ দিয়া হ'ব গতিকে অনুচ্ছেদটো পঢ়ি পেলাই তোমালোকে কি কৰিব লাগে প্ৰশ্নখিনি উত্তৰ লিখিব লাগে আৰু ইমান এইটোত চেম্পল পেপাৰখনত ইমান টান মানে এটা কম্প্ৰিহেনশ্যন পেৰাগ্ৰাফ দিয়া নাই গতিকে তোমালোকে মই ভাবিছোঁ যে বুজি পাবা খুব সহজতে তোমালোকৰ ইংৰাজীত যোৱাবাৰ যিটো পৰীক্ষা টাৰ্মৰ পৰীক্ষা হৈছিলে তাত দেখিবলৈ পাইছিলোঁ খুব টান তোমালোকৰ কম্প্ৰিহেনশ্যনখিনি দিছিলে কিন্তু এইবাৰ এনেকুৱা ধৰণৰ দিয়া নাই অসমীয়া বিষয়টোত গতিকে মই ভাবিছোঁ তোমালোকে সকলোৱে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা কেৱল মাত্ৰ দুবাৰ যাতে পঢ়িবলৈ সক্ষম হোৱা হেৰিটো পেৰাগ্ৰাফটো সেই কথাত গুৰুত্ব দিবা ঠিক আছে মই পঢ়ি পেলাই গোটেইখিনি প্ৰশ্ন উত্তৰ লিখি আনিছোঁ বেছি দীঘলকৈ যদি মই গাই থাকোঁ তেতিয়াহ'লে তোমালোকে আমনি পাবা পঢ়িবা তোমালোকে এইখিনি পঢ়ি পেলাই প্ৰশ্নবিলাক মানে বুজি পেলাই প্ৰশ্নটো লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে এইখন হ'ল তোমালোকৰ কুৱেশ্যন পেপাৰখন এনেধৰণে তোমালোকৰ প্ৰথম দিছে আৰু প্ৰশ্নকেইটা দিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখনত কোনে সভাপতিত্ব কৰিছিল সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল এইটো আমি প্ৰথম যিটো পেৰাগ্ৰাফ আছে তাতে আমি এইকেইটা প্ৰশ্নৰ উত্তৰটো পাই যাম ইয়াতে দিছে যে কৈছে যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসমৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান অসম সাহিত্য সভা 1917 চনৰ 26 ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় গতিকে প্ৰথম অধিৱেশনৰ কথাটো এতিয়া আমি গম পালোঁ 1917 চনত হৈছিলে 26 ডিচেম্বৰত আৰু কোন আছিলে সভাপতি তেতিয়াহ'লে পদ্মনাথ গোহাঞি বৰুৱা তাৰ পিছৰ প্ৰশ্নটো মই চাইছোঁ পিছৰ প্ৰশ্নটো দিছে কিয় মানে অসম সাহিত্য সভা গঠন কৰা হৈছিলে অসম সাহিত্য সভা গঠন হোৱাৰ কাৰণকেইটা মই ইতিমধ্যে লিখিয়ে দিছোঁ গতিকে মই ইয়াত আৰু আলোচনা নকৰোঁ ছেকশ্যন বিটোতো তোমালোকক ঠিকেই দিছে ছেকশ্যন বিত কি দিছে তোমালোকক একৰ্ডিং টু যেনেধৰণে তোমালোকৰ চিলেবাছত দি থৈছে ঠিক তেনেধৰণে দি থৈছে যে যোৱাকালি তোমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা স্বাধীনতা দিৱসৰ বিষয়ে জনাই বাতৰি কাকতত প্ৰকাশৰ বাবে এখনি প্ৰতিবেদন যুগুত কৰিবলৈ কৈছে প্ৰতিবেদনবিলাক বিভিন্ন ধৰণৰ আছে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা মই এখন প্ৰতিবেদন ইতিমধ্যে লিখি দিছোঁ কাৰণ অকল স্বাধীনতা দিৱসেই পালন নকৰে আমাৰ বিদ্যালয়বিলাকত আমাৰ গান্ধী জয়ন্তীও পালন কৰে তাৰপিছত ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসো পালন কৰে গতিকে প্ৰতিটো অনুষ্ঠানৰ লগত সংগতি ৰাখি অকণমান ইফাল সিফাল কৰিলে তোমালোকৰ প্ৰতিবেদনখন যুগুত হৈ যাব গতিকে সেই কথা তোমালোকে সেই বিষয়ে মানে লিখিবলৈ চেষ্টা কৰিবা চাই তাৰ উপৰি তোমালোকৰ বিদ্যালয়ত হৈ যোৱা সংগীত প্ৰতিযোগিতা এখন ধৰা কেনেধৰণে প্ৰতিযোগিতাখন হ'ল বা তোমালোকৰ বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা এখন হ'ল সেইখনত কেনেধৰণে প্ৰতিযোগিতাখন বা বাৰ্ষিক যিটো দিৱস পাতে বিদ্যালয়ৰ সেই বাৰ্ষিক দিৱসটো কেনেধৰণে পতা হয় সেই বিষয়ে লিখিবলৈ যত্ন কৰিবা যদি নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা মই লিখি দিম বাৰু কিন্তু ময়ো খুব ব্যস্ত হৈ আছোঁ মই যিহেতুকে PhD কৰি আছোঁ PhD কামত মই খুব ব্যস্ত গতিকে অকণমান মানে মোৰ সময়ৰ অভাৱ হৈছে সেইকাৰণে মই বেছি সময় দিব পৰা নাই যদি তথাপিতো নোৱাৰোঁ বুলি ভাবিছা তেতিয়াহ'লে কমেণ্ট কৰিবা মই লিখি দিম বাৰু
তাৰপিছতে কৈছে তোমাৰ আৰু ঘৰৰ সকলোৰে কুশল বাৰ্তা জনাই দূৰৈত থকা তোমাৰ মামালৈ এখন চিঠি লিখিবলৈ কৈছে। এইটো খুবেই ইজি প্ৰশ্ন, টান নহয় প্ৰশ্নটো, গতিকে এইটো মই ভাবিছোঁ তোমালোকে লিখিব পাৰিবা। তাৰ পাছত দিছে ইয়াতে খালি তোমাৰ ঘৰৰ কুশল বাৰ্তা জনাই যেতিয়া চিঠিখন লিখিবা, চিঠিখনৰ অংশসমূহ সম্পূৰ্ণৰূপে লিখিলেহে তোমালোকক নম্বৰ দিব, কিন্তু যদি নিলিখা তেতিয়াহ'লে নম্বৰ নিদিয়ে। কিন্তু তাৰ উপৰি এই চিঠিখন লিখাৰ ক্ষেত্ৰত তোমালোকৰ নাম ঠিকনাখিনি নিলিখিবা, কিন্তু নাম ঠিকনা লিখাৰ ঠাইবিলাকত তোমালোকে সেইবিলাকত XY লিখি পেলাই লিখিবা, তেতিয়াহে নম্বৰ পাবা, নহ'লে নাপাবা। এইখিনিতো তোমালোকৰ একৰ্ডিং টু চিলেবাছ দিছে, ঘৰ গুণা, তাৰপিছত দিছে গা গধুৰ আঁঠু ল, এইকেইটাতো তোমালোকৰ অলৰেডি চিলেবাছত আছেই, গতিকে মই ভাবিছোঁ এইকেইটা তোমালোকে কৰিবলৈ সুবিধা হ'ব, পাৰিবা তোমালোকে। ঠিক আছে, আৰু পঢ়া শুনা চাগৈ ভালকৈ কৰিয়ে আছা, গতিকে একো অসুবিধা নহ'ব বুলি ভাবিছোঁ মই। নেক্সট আছে, নেক্সট প্ৰশ্নটো ঠিকেই দিছে, কি দিছে চোৱাচোন। নেক্সট প্ৰশ্নটোত কি দিছে, তোমালোকৰ গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰ ছেকশ্যনখিনিতে একচুৱেলি আমাক দিছিলে যে চিলেবাছত যে MCQ হ'ব, কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে যে সমাৰ্থক শব্দ লিখা বুলি কৈছে, গতিকে লিখিব লাগিব তোমালোকে। আকৌ দিছে তদ্ধিত প্ৰত্যয় কাক বোলে, প্ৰত্যয় মানে কি ছাফিক্স, ছাফিক্সবিলাক এনেকুৱা ধৰণৰ যে ছাফিক্সবিলাক লগাই পেলাই আমি নতুন নতুন শব্দ গঠন কৰিব পাৰোঁ। যেনেকৈ ইংৰাজীত আমি ছাফিক্স ব্যৱহাৰ কৰোঁ, অসমীয়াতো আমি ছাফিক্স ব্যৱহাৰ কৰোঁ। আৰু কিছুমান আমি কি কৰোঁ, ধাতু, ধাতু মানে মই ইতিমধ্যে কৈছোঁ, ধাতু মানে হ'ল কি ক্ৰিয়াৰ মূল, মানে ৰুট অফ ভাৰ্ব, ভাৰ্বৰ যিটো ৰুট হয় সেইটোকে আমি অসমীয়াত কি বুলি কওঁ, ধাতু বুলি কওঁ। সেইটো যেতিয়া কৰোঁ আমি, ধাতুৰ পিছত যেতিয়া যোগ কৰোঁ তেতিয়া আমি তাক কি কওঁ, কৃত প্ৰত্যয় বুলি কওঁ। আৰু যেতিয়া আমি প্ৰাতিপদিক, প্ৰাতিপদিক মানে মই ইতিমধ্যে কৈছিলোঁ যে প্ৰাতিপদিক মানে হ'ল কি, প্ৰাতিপদিক মানে হ'ল নাউন, গতিকে নাউনৰ পিছত যেতিয়া আমি প্ৰত্যয় যোগ কৰিম তেতিয়া আমি তাক তদ্ধিত প্ৰত্যয় বুলি ক'ম। তেনেও আৰু তাতে 34টামান আছে, গোটেইকেইটা মুখস্থ কৰি ল'বা, কেনেধৰণে শব্দ গঠন কৰা হৈছে সেইখিনি চাবা, গতিকে এইখিনি কৰি ল'লে তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, নেক্সট মই চাইছোঁ শব্দকেইটাৰ বিপৰীত অৰ্থ, এইখিনিও তেনেও তোমালোকে পাৰিবা। লিংগ কেইপ্ৰকাৰ বুলি কৈছে, লিংগ 4 প্ৰকাৰ, ইতিমধ্যে আমি জানোৱেই যে পুলিংগ, স্ত্ৰীলিংগ, ক্লিবলিংগ আৰু আছিলে আমাৰ উভয়লিংগ। আৰু ইয়াতে পুলিংগ আৰু স্ত্ৰীলিংগৰ আমাক কি দিব দিছে, মানে ডেফিনেশ্যন লিখিবলৈ দিছে, তাৰ লগত তোমালোকে এটা এটা উদাহৰণ দি দিবা, বেছি নম্বৰ পাবা। কেনেধৰণে তোমালোকে মাৰ্কছটো ল'ব পাৰা সেই বিষয়ে চাবা তোমালোকে, কাৰণ মানে এনেই অকণমান লিখি থৈ আহিলে নম্বৰ নিদিবও পাৰে, বা আধৰুৱাকৈ লিখিলে নম্বৰ নিদিবও পাৰে। মাৰ্কিং স্কিমটো এবাৰ পঢ়ি ল'বা। তাৰপিছত দিছে তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা বুলি দিছে, এইখিনি তোমালোকৰ কিতাপৰ প্ৰশ্ন, একো অসুবিধা নহয় বুলি ভাবিছোঁ, যিহেতুকে তোমালোকে পঢ়ি চাই চাগৈ। খালি পাঠটো সম্পূৰ্ণৰূপে পঢ়িবা, কাৰণ এয়া দেখিছানে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা, কথাষাৰ কোনে কৈছিল, এই ধৰণে দিছে যেতিয়া প্ৰশ্নটো, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, তেতিয়াহ'লে তোমালোকে পাঠটো জানিব লাগিব, পাঠটো জানিলেহে তোমালোকে এই প্ৰশ্নটো কৰিব পাৰিবা। গতিকে এইখিনি কথা তোমালোকে কি কৰিবা, পাঠটো এবাৰ পঢ়ি ল'বা, আৰু ভাল ধৰণে একবাৰ পঢ়ি ল'বা, আৰু প্ৰশ্নবোৰ লিখিবলৈ যত্ন কৰিবা, আৰু বেলেগক চাবলৈ দিবা, যাতে তোমালোকৰ বানানখিনি যাতে চাই পেলাই ক'ব পাৰে যে তোমালোকৰ বানানবিলাক শুদ্ধ হৈছে নে ভুল হৈছে। এতিয়াই যদি শুদ্ধ কৰি লোৱা তেতিয়া পৰীক্ষাত আৰু ভুল হোৱাৰ কোনো চান্সেই নাথাকিব। নেক্সটটো হৈছে যে চমুটোকা লিখিবলৈ কৈছে, মহিচন্দ্ৰ মিৰি, অনুৰাধা শৰ্মা পূজাৰী। মই প্ৰথম ভিডিঅ'টোতে যেতিয়া এইটো অকণমান মই ভিডিঅ' বনাই দিছিলোঁ, কোনেও নোচোৱা দেখি নবনোৱা হ'লোঁ বাৰু, কিন্তু আৰু মানে তোমালোকে কি কৰিবা, অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে মই কৈছিলোঁ, অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে তোমালোকে ভাল ধৰণে লিখিবলৈ যত্ন কৰিবা, তেখেতৰ সাহিত্যিক যিখিনি অৱদান, তেখেতে আৰু কি কি কৰিছে, কি কি পুৰস্কাৰ পাইছে, এইবিলাক লিখিবা। মহিচন্দ্ৰ মিৰিৰ কথা মই ইতিমধ্যে লিখি দিছোঁ বাৰু, গতিকে এইখিনি লিখিবা। তাৰপিছতে পদ্যভাগৰ পৰা আহিছে, এইকেইটা ব্যাখ্যা কৰা, মই ইতিমধ্যে মানে জিকিৰৰ যিখিনি প্ৰশ্ন উত্তৰ মই এইখিনি দি দিছোঁ। তাৰ উপৰিও তোমালোকে পঢ়িবা, কাৰণ এই দুটাই যে আহিব তাৰ কোনো মানে নাই, আৰু বহুত আছে, গতিকে লিখি পেলাই তোমালোকে যত্ন কৰিবা যাতে তোমালোকে কি কৰিব পাৰা, প্ৰশ্নখিনি লিখিব পাৰা। তাৰপিছতে দুটা প্ৰশ্ন দিছে, তেনেও প্ৰশ্ন পাঠৰ পৰাই মানে ৰিলেটেড প্ৰশ্ন দিছে, গতিকে এয়া হ'ল তোমালোকৰ প্ৰশ্ন কাকতখনৰ আলোচনা। ঠিক আছে, এতিয়া তেতিয়াহ'লে আমি চাওঁ চলিউশ্যনখিনি চাওঁ। মই প্ৰশ্নখন ইতিমধ্যে আলোচনা কৰি দিলোঁ, তোমালোকে প্ৰশ্ন কাকতখনৰ প্ৰিণ্ট আউট উলিয়াই ল'বা, উলিয়াই লৈ পেলাই সন্মুখত থৈ পেলাই প্ৰশ্ন উত্তৰখিনি মিলাই লিখি ল'বা। মই পঢ়ি পেলাই গোটেইখিনি মই প্ৰশ্নখিনি লিখি আনিছোঁ, উত্তৰখিনি, যাতে তোমালোকৰ সুবিধা হয়, আৰু কেনেধৰণে প্ৰশ্নখিনি লিখিব লাগিব সেই কথাটো তোমালোকে অলপমান গম পাবা। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো উত্তৰটো আমি কেনেকৈ লিখিছোঁ। প্ৰথম প্ৰশ্নটো আমি লিখিছোঁ যে কেনেধৰণেনো
মানে অসম সাহিত্য সভাৰ বিষয়ে আমাক প্ৰশ্নটো সুধিছিলে যে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল আৰু অধিৱেশনখন কেতিয়া হৈছিল সেই কথা সুধিছে উত্তৰটো লিখিছোঁ যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্ব কৰিছিল আৰু সভাৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল 1917 চনৰ 26 ডিচেম্বৰত হয়নে গতিকে এইটো আমি পেৰাগ্ৰাফটো প্ৰায় পাইছিলোঁ নেক্সটটো প্ৰশ্ন দিছে যে অসম সাহিত্য সভা গঠন হোৱাৰ দুটা উদ্দেশ্য লিখিবলৈ কৈছে একেলগতে লিখি দিয়াতকৈ যদি এনেধৰণে তোমালোকে কৰি লিখা তেতিয়াহ'লে কি হ'ব তোমালোকৰ মানে নম্বৰ পোৱাত মানে বেছি সহায়ক হ'ব অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি সাধন কৰা অসমৰ থলুৱা ভাষা সাহিত্য সংস্কৃতিৰ উন্নয়ন সাধন কৰা এই দুইটা কামৰ কাৰণেই আমাৰ কি কৈছিলে উদ্দেশ্য লৈ পেলাই মানে অবজেক্টিভছ লৈ পেলাই আমাৰ অসম সাহিত্য সভা গঠন কৰা হৈছিলে গতিকে এইকেইটা তোমালোকে লিখিবা তাৰপিছত কৈছিলে যে অসম সাহিত্য সভাৰ যিটো বৰ্তমানৰ প্ৰতীক সেই প্ৰতীকটো কোনে আঁকিছিল শিল্পীজনৰ নামটো লিখিবলৈ কৈছে আৰু সভাই এই প্ৰতীকটো কেতিয়া গ্ৰহণ কৰিছিলে সেই কথাষাৰো তোমালোকক লিখিবলৈ কৈছিলে লিখিবলৈ প্ৰশ্নটোত দিয়া আছে গতিকে তোমালোকে কি কৰিবা এইখিনি কি কৰিবা পঢ়ি লৈ পেলাই এইখিনি লিখিবা আৰু এনেধৰণে লিখিবা যাতে তোমালোকে নম্বৰ পোৱা আৰু যিহেতুকে হাতেৰে লিখিবা মাজত গেপ দিবা অকণমান তেতিয়া মানে যি এক্সামিনাৰে প্ৰশ্নটো চাবলৈ সুবিধা হয় আৰু নম্বৰ দিবলৈ ভাল পায় যদি একদম খুব লেপাথেপাকৈ একদম মানে স্পেচ নিদিয়াকৈ লিখি থৈ আহা তেতিয়াহ'লে তেওঁলোকে পঢ়িবলৈ যদি অসুবিধা পায় নম্বৰ দিয়াটো কিন্তু কৃপণালি কৰিব দেই তো গতিকে লিখিবা ভালকৈ চাফাকৈ লিখিবা যাতে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন গতিকে ইমান ধুনীয়াকৈ লিখিবা যাতে তোমাৰ বহীখন চাই পেলাই তোমাৰ এক্সামিনাৰে অকণমান ভুল হ'লেও যাতে তোমাক নম্বৰটো দিবলৈ সক্ষম হয় ঠিক আছে চ' এইটো আছিলে আমাৰ তৃতীয় প্ৰশ্নটো কি দিছে দ্বিতীয় প্ৰশ্নটো দিছিলে যে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো কোনে আঁকিছিল কিমান চনত এই প্ৰতীক সভাই গ্ৰহণ কৰে গতিকে উত্তৰটো হ'ব যে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে 1960 চনৰ 28 নৱেম্বৰত এই প্ৰতীক সভাই গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্নটো সুধিছিলে যে বিপৰীত অৰ্থ লিখিবলৈ দিছে উন্নতি অৱনতি হ'ব প্ৰকাশটো কি হ'ব প্ৰকাশ বা গোপন হ'ব গতিকে এইকেইটা হ'ল আমাৰ উত্তৰ আৰু 2 নং প্ৰশ্নটো এতিয়া চাই লওঁ সেকশন বি গতিকে সেকশন বিত আমাক 2 নং প্ৰশ্নটোত কি দিছিলে যে যোৱাবেলি তোমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা স্বাধীনতা দিৱসৰ বিষয়ে জনাই বাতৰি কাকতত প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰা গতিকে প্ৰতিবেদনখন মই যুগুত কৰি লৈ আহিছোঁ তোমালোকে অকণমান ইফাল সিফাল কৰি নিজৰ কথা লগায়ো লিখিব পাৰিবা বাৰু অকণমান উদাহৰণ এটা দিবৰ কাৰণেহে মই লিখি দিছোঁ এইখনে ফাইনেল বুলি নল'বা আৰু সকলোৱে নিলিখিবা মাত্ৰ উদাহৰণ মানে বুজাই দিছোঁ যে তোমালোকে এনেধৰণে লিখিব পাৰিবা আৰু ইয়াতে এইবিলাকৰ নম্বৰ আছে দেই গতিকে এইবোৰ উল্লেখ কৰি দিবা মানে তোমালোকৰ এইটো হেডিংটো লিখিবা কোন আৰু বিদ্যালয়ৰ নামটো কিন্তু ইয়াত নিলিখিবা কেৱল মাত্ৰ এক্স লিখিবা তোমাৰ কোনো পাৰ্চনেল ইনফৰমেশ্যন তুমি তোমাৰ আনচাৰ স্ক্ৰিপ্টত নিলিখিবা যদি লিখা কিন্তু নম্বৰ নাপাবা ঠিক আছে চ' ইয়াতে আকৌ তাৰিখ মানে সময়ত যিখন ঠাই সেইখন ঠাইখন লিখি দিবা তাৰপিছত নিজা বাতৰি দুটা নে স্থানীয় সংবাদদাতা সেইটো উল্লেখ কৰিবা তাৰিখটো লিখিবা 15 আগষ্টত যিহেতুকে স্বাধীনতা দিৱস পালন কৰা হয় গতিকে আমাৰ নিউজটো কেতিয়া ওলাব নিউজটো নেক্সট ডে ওলাব কেতিয়াবা 15 আগষ্টত কিছুমান বাতৰি কাকত বন্ধও থাকে গতিকে 17 আগষ্টতো ওলাব পাৰে তথাপিতো তোমালোকে নেক্সট ডেটো লিখিবা গতিকে মই এনেধৰণে লিখিছোঁ যে দেশৰ আন ঠাইৰ লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ উপস্থিতিত 75 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় কাৰ্যসূচী অনুসৰি 7:45 বজাত জাতীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত হাজৰিকাদেৱে আৰু জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই সকলোৱে ৰাষ্ট্ৰীয় সংগীত গায় তাৰ পাছত 8 বজাত স্থানীয় মুক্তিযুঁজাৰু নবীন বৰগোহাঁই দেৱৰ পৌৰোহিত্যত মূল সভাখন উদ্বোধন কৰে জ্যেষ্ঠ শিক্ষক গণক হাজৰিকাদেৱে আৰু তেওঁ স্বাধীনতা দিৱসৰ ওপৰত এক সাৱলীল ভাষণ প্ৰদান কৰে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাও দুই এজনে স্বাধীনতা দিৱসৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰে আৰু দেশভক্তিমূলক গীত পৰিৱেশন কৰে সভাত স্থানীয় মুক্তিযুঁজাৰু লবিতা বৰুৱা আৰু কনক মোহন দাসক সম্বৰ্ধনা জনোৱা হয় চ' অল দিজ আৰ ৰিলেটেড উইথ দ্য ৰিপৰ্ট ঠিক আছে গতিকে এনেধৰণে তোমালোকে লিখিবা অকণমান ইফাল সিফাল কৰি নিজৰ কথাও লিখি দিব পাৰিবা এইখনেই ফাইনেল বুলি নল'বা ঠিক আছে ইয়াতে বক্তব্যটোত এই জিঅ' কাৰ্ডাল নালাগে দেই সেইডাল মোৰ মিষ্টেক হৈছে সেইডাল নালাগে বক্তব্যটোত ঠিক আছে নেক্সটটো আছে প্ৰশ্ন দিছে 3 নং প্ৰশ্নটোত কি দিছে তোমাৰ আৰু ঘৰৰ সকলোৰে কুশল বাৰ্তা জনাই দূৰৈত থকা তোমাৰ মামালৈ এখন চিঠি লিখা
চিঠিত তোমাৰ নাম ঠিকনা সাংকেতিক আখৰত লিখিবা এয়া মই কি লিখিছোঁ সমীপেহু সমীপেহু মানে কি ইংৰাজীত আমি যে টু লিখোঁ সেইটো হ'ল সমীপেহু ঠিক আছে গতিকে ইয়াতে অসমীয়াত আমি যেতিয়া চিঠি লিখিম তেতিয়া আমি এনেধৰণে লিখিব লাগিব কিন্তু নিলিখিলে কিন্তু এইবিলাকত নম্বৰ নিদিয়ে আকৌ তোমালোকে এইবিলাক লিখিব লাগিব তেতিয়াহে তোমালোকক নম্বৰ দিব শিৰোনামত মানে আমি কি লিখোঁ আমাৰ নিজৰ যিটো এড্ৰেছ সেইটো লিখোঁ যি চিঠিখন লিখে তেওঁৰ এড্ৰেছটো লিখোঁ আৰু সমীপেহুত আমি কি লিখিম যালৈ লিখিছোঁ আমি সেই কথা লিখিম যিহেতুকে আমাক কৈ দিছে যে তোমালোকে নাম লিখিব নোৱাৰা গতিকে মই এনেধৰণে লিখিছোঁ তোমালোকে এনেধৰণে লিখি দিবা তেতিয়াহে নম্বৰ দিব তাৰপিছত আকৌ তাৰিখটোও লিখিবা নহ'লে নম্বৰ নিদিয়ে কিন্তু মাৰ্কিং স্কিমত পূৰা উল্লেখ কৰি থৈছে ঠিক আছে তাৰপিছতে এতিয়া তোমালোকে মৰমৰ লিখিব পাৰা মামালৈ যিহেতুকে লিখিবলৈ দিছে কিছুমানে মৰমৰ লিখিব কিছুমানে শ্ৰদ্ধা যাৰ যেনেকুৱা মন যায় মানে তেনেধৰণে তোমালোকে লিখিব পাৰিবা গতিকে এনেধৰণে লিখিবা মৰমৰ বা শ্ৰদ্ধেয় বা পূজনীয় যিকোনো এটা লিখিবা দেই গোটেইখিনি লিখিলে দেখিবলৈ বেয়া হ'ব মামা ঠিক আছে নেক্সট প্ৰশ্ন তাৰপিছত আমি আৰম্ভ কৰিছোঁ যে শ্ৰদ্ধা গ্ৰহণ কৰিব মোৰ মৰম আৰু সেৱা ককা আৰু আইতাকো জনাব মোৰ তথা আমাৰ ঘৰৰ সকলোৰে ভাল আশা কৰোঁ ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখিছে মামা মোৰ পঢ়া শুনা ঠিকেই চলি আছে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব ভাইটিয়েও ভালদৰে পঢ়া শুনা কৰি আছে পুনৰ সকলোলৈকে মৰম আৰু সেৱা জনাই আজিলৈ সামৰিছোঁ উত্তৰ দিব ঠিক আছে আৰু লাষ্টত আমি লিখিছোঁ ইটি আপোনাৰ মৰমৰ ভাগিন এক্স গতিকে এই কথাখিনি যদি উল্লেখ থাকে তোমালোকে ফুল মাৰ্কছ পাবা আৰু বানান চাবা খালি যাতে বানান ভুল নহয় আৰু যাতে খুব সুন্দৰভাৱে মানে চাফা চিকুণকৈ তোমালোকে যাতে লিখিব পাৰা ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ নেক্সট প্ৰশ্নটো দিছে এইখিনিতো তোমালোকক মই মানে একৰ্ডিং টু চিলেবাছ দিয়াই দেখিছোঁ আৰু এইখিনি গোটেইখিনিৰ ভিতৰত যিকোনো এটা দিব গতিকে গোটেইখিনি পঢ়াটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট ইয়াত মাত্ৰ তিনিটা দিছে এই তিনিটাৰ পৰাই যে আহিব সেইটো নহয় তোমালোকক একৰ্ডিং টু চিলেবাছ যিহেতুকে প্ৰশ্নখন পেপাৰখন বনাব গতিকে গোটেইখিনি পঢ়িবা গোটেইখিনি পঢ়ি পেলাই যাতে তোমালোকে কি কৰিব পাৰা সেই কথা মনত ৰাখিবা ঠিক আছে খুব বেছিকৈ পঢ়িলেহে এইখিনি কৰিবলৈ সক্ষম হ'বা কিন্তু অকণমান ভুল হ'লে কিন্তু নম্বৰ নাপাবা দেই গতিকে এইখিনি পঢ়িবা আৰু তোমালোকে জানাই মাৰ্কছটোৰ কিমান ইম্পৰ্টেঞ্চ আছে প্ৰতিটো পৰীক্ষাত মাৰ্কছ মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত তোমালোকৰ ফিউচাৰটো পূৰা ডিপেণ্ড কৰিব গতিকে ভাল ধৰণে পঢ়ি পেলাই পৰীক্ষাটো দিবা আৰু একদম সময় নষ্ট নকৰিবা সময় বহুত কম আছে গতিকে এইকেইটা হ'ল কি গা গধুৰ মানে কি এলেহুৱা মই নিজৰ মতে লিখি দিছোঁ হেৰ বোপাই ইমান গা গধুৰ হ'লে জীৱনত উন্নতি কৰিব নোৱাৰিবা দেই এনেধৰণে লিখিছোঁ ঘৰ গুণাটো লিখিছোঁ যে সদায় ঘৰতে মই বৰ হৈ থকাটো কোৱা হয় ঘৰ গুণা ইয়াতে মই লিখিছোঁ কণপুনা অকণমান ওলাই যাচোন এনেদৰে ঘৰ গুণা হৈ থাকিলে কোনোবাই তোক ঘৰতে চাকৰি দি থৈ যাবহি নেকি এনেধৰণে লিখিছোঁ নেক্সটটো হ'ল যে আঁঠু ল মাটিত আঁঠু লগাই সেৱা কৰ আইহঁত বিহু বুলি সকলোৱে আঁঠু লোৱা ৰাইজে এজোলোকা আশীৰ্বাদ দিয়ক গতিকে এইটো হ'ল আমাৰ কেই নম্বৰ প্ৰশ্ন এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্ন উত্তৰ এতিয়া আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো ইতিমধ্যে মই কৰিয়ে দিছিলোঁ সমাৰ্থ শব্দ বুলি মই এটা ভিডিঅ' বনাইছোঁ তাত মই লিখিয়ে দিছোঁ আৰু কিছুমান মই এৰি গৈছিলোঁ কিন্তু এই সমাৰ্থ শব্দৰ ক্ষেত্ৰত মই দেখিছোঁ যদিও আমাৰ ৰচনা বিচিত্ৰাত যিকেইটা আছে মানে সমাৰ্থ শব্দ সেই সমাৰ্থ শব্দ থকাৰ উপৰিও কিন্তু বাহিৰৰ পৰা কেইটামান দিছে যেনেকৈ হাতীটো মই চাইছোঁ নাছিলে তাত ঐশ্বৰ্যটোও নাছিলে কিন্তু ইয়াতে কি কৰিছে দি দিছে গতিকে তোমালোকে কি কৰিবা সমাৰ্থ শব্দ বেলেগ দুখনমান গ্ৰামাৰৰ কিতাপ লৈ পেলাই পঢ়িবা মই ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ মই কভাৰ কৰিছোঁ এটা দুটাহে লিখি দিছোঁ কিছুমান গতিকে সেইখিনি তোমালোকে পঢ়িবলৈ যত্ন কৰিবা তাৰপিছত সমাৰ্থ শব্দ মানে গম পাইছে চিননিমছ হয় তাৰপিছতে কৈছিলোঁ মই তদ্ধিত প্ৰত্যয় কাক বোলে 6 নং প্ৰশ্নটোত সুধিছে তদ্ধিত প্ৰত্যয় কাক বোলে যে প্ৰাতিপদিকৰ পিছত যোগ হোৱা প্ৰত্যয়ক আমি তদ্ধিত প্ৰত্যয় বুলি জানো প্ৰাতিপদিক মানে মই কৈছিলোঁ প্ৰাতিপদিক মানে হ'ল কি নাউন কি হয় নাউন হয় আৰু নাউনৰ পিছত আমি যিবিলাক মানে প্ৰত্যয় যোগ কৰিম মানে সাফিক্স যোগ কৰি পেলাই আমি লগাম নতুন শব্দ গঠন কৰিম তাকে আমি কি বুলি ক'ম তদ্ধিত প্ৰত্যয় বুলি ক'ম ঠিক আছে নেক্সট আমি উদাহৰণ কেইটামান দিবলৈ কৈছে উদাহৰণ নিদিলে কিন্তু নম্বৰ নিদিয়ে দেই এতিয়া চোৱা ইয়াত কি কৈছে অকটো আমাৰ কি হয় তেতিয়াহ'লে তদ্ধিত প্ৰত্যয় আমি অকটো কি অৰ্থত ব্যৱহাৰ কৰোঁ পাৰ্গত অৰ্থত ব্যৱহাৰ কৰোঁ কৰে অৰ্থত ব্যৱহাৰ কৰোঁ এতিয়া আমি লিখিছোঁ বুদ্ধি যোগ অক কিন্তু এটা কথা চাবা এই অকটো লগাইছোঁ কিন্তু শব্দটো কেনেকুৱা হৈ গৈছে দিছে নাই হৈ গৈছে আকৌ এইটো লিখোঁতে আকৌ খেলি মেলি নকৰিবা দেই তাৰপিছত কৈছে খেতি যোগ অক আকৌ এইফালে খেতিয়ক অকটো লগাইছোঁ কিন্তু ইয়াত লিখোঁতে কি হৈছে সিদ্ধ পদটো আমাৰ কি হৈছে চেঞ্জ হৈ গৈছে গতিকে এইখিনি কথা মনত ৰাখিবা
34টামান আছে চাগে, মই পাহৰিছোঁ, মোৰ ওচৰত কিতাপখনো নাই বৰ্তমান। 34টামান আছে চাগে। সেইখিনি গোটেইখিনি তোমালোকে কি কৰিবা, গোটেইখিনি পঢ়িবলৈ যত্ন কৰিবা। আৰু যদি দৰকাৰ হয় মই লিখি দিম বাৰু, কিন্তু মই ভাবিছোঁ তোমালোকৰ ওচৰত সকলোৰে ওচৰত কিতাপখন এভেইলেবল আছে, গতিকে পঢ়ি লৈ পেলাই লিখি চেষ্টা কৰিবা যাতে তোমালোকে মনত ৰাখিব পাৰা। আৰু অতি মানে কি, অতিটো এটা তদ্ধিত প্ৰত্যয় হয়, চলি থকা অৰ্থত আমি ব্যৱহাৰ কৰোঁ। চ' এইটো হ'ব কি, বাপ যোগ অতি বাপতি। ঠিক আছে। 7 নং প্ৰশ্নটোত আমাক কি সুধিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ। এইখিনি সকলোৱে পাৰিবা, তোমালোকৰ কিতাপৰ পৰা কি কৰিবা, গোটেইখিনি মুখস্থ কৰিবা, বাহিৰৰ পৰাও কিছুমান মুখস্থ কৰি ল'বা, পাৰিবা। নিৰ্মল মানে কি, মলিন। উৰ্বৰ, অনুৰ্বৰ। উৰ্বৰ মানে কি হয়, য'ত মানে গছ গছনি গজে সেই তাক উৰ্বৰ বুলি কোৱা হয়। আৰু অনুৰ্বৰ মানে য'ত গছ গছনি নগজে তাকে কোৱা হয় অনুৰ্বৰ। ভক্তি জানাই ঘৃণা হ'ব। হৰণ পূৰণ হ'ব। তাৰ পাছত আহিব 8 নং প্ৰশ্নৰ উত্তৰটো কি হ'ব তেতিয়াহ'লে, লিংগ কেইপ্ৰকাৰ সুধিছে। লিংগ মই ইতিমধ্যে কৈছোঁ, লিংগ 4 প্ৰকাৰ। আৰু যিটো সোধে প্ৰশ্ন সেইটোহে উত্তৰ দিবা দেই, বেছিকৈ নিলিখিবা, কাৰণ সময় কম হৈ যাব। মই ইয়াত তোমালোকে মনত ৰাখিবৰ কাৰণে সেইকেইটা লিখি দিছোঁ, পুৰুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ, উভয়লিংগ, কিন্তু তোমালোকে নিলিখিবা, মাত্ৰ লিংগ 4 প্ৰকাৰ সুধিছে। সেইটো একৰ্ডিং টু মানে টু দি পইণ্ট কুৱেশ্যনটো আনচাৰ দিবা। বেছিকৈ লিখিলে সময় নষ্ট হৈ যাব তোমালোকৰ, আৰু বাকীবোৰ প্ৰশ্ন থাকি যাব লিখিবলৈ, গতিকে নিলিখিবা। সুধিছে যে লিংগ কেইপ্ৰকাৰ, লিংগ 4 প্ৰকাৰ। তাৰপিছত কৈছে পুৰুলিংগ আৰু স্ত্ৰীলিংগ কাক বোলে। পুৰুলিংগ কাক বোলে, যিবিলাক শব্দই পুৰুষ জাতিক বুজায় তেনেবোৰ শব্দ পুৰুলিংগ বোলে, যেনে পুৰুষ, ল'ৰা, মুনি, ৰাম আদি। এয়া উদাহৰণসহ মই লিখি দিছোঁ, এনেধৰণে লিখিলে নম্বৰ পাবা, তোমালোকৰ মাৰ্কিং স্কিমত লিখা আছে। স্ত্ৰীলিংগ কাক বোলে, যিবিলাক শব্দই স্ত্ৰী জাতিক বুজায় তেনেবোৰ শব্দক স্ত্ৰীলিংগ বোলে, যেনে ছোৱালী, তিৰোতা, নাৰী, মহিলা ইত্যাদি। এইবিলাক আদিটো আকৌ নহয় দেই, আদি মানে এটচেট্ৰা। ঠিক আছে। এতিয়া ক্লীবলিংগ, উভয়লিংগ এইবিলাক চব মুখস্থ কৰি তোমালোকে লিখিবলৈ যত্ন কৰিবা, তেতিয়াহে তোমালোকে পৰীক্ষাত সহজতে লিখিব পাৰিবা, সোনকালে লিখিব পাৰিবা। যদি নোৱাৰা তেতিয়াহ'লে কিন্তু সময় শেষ হৈ যাব। তাৰ পাছৰ প্ৰশ্নখিনিত দিছে যে 9 নং প্ৰশ্নত সুধিছে যে কাজিৰঙালৈ যাত্ৰা কৰি, প্ৰশ্নৰ উত্তৰটো দেই, কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক অৱগত কৰিছিল। পাঠটো হয়তো ইতিমধ্যে পঢ়িলা, গতিকে গম পাইছাই, ইয়াতে মই মাত্ৰ উত্তৰটো ডাইৰেক্ট লিখি দিছোঁ। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ হ'ল, নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। নেক্সটটো হৈছে যে গছ বন জীৱ জন্তু মানুহৰ বন্ধু, গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। নেক্সটটো হৈছে ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। There is no difference between boys and girls. Each and every boys and girls are equal. ঠিক আছে। তাৰপিছত কৈছে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসা দেখুৱাব নালাগে। মানে যদি মানে তোমালোকৰ নিজক বচোৱাৰ কোনো মানে কৌশল তোমালোকে নাজানা, তেতিয়াহ'লে মিছামিছিকৈ গৈ পেলাই বিপদত পৰিবগৈ নালাগে। তাৰপিছত কৈছে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা আদি মানি চলিব লাগে। এইকেইটা আমি শিকিলোঁ পাঠটোৰ পৰা। দলীয়ভাৱে যেতিয়া আমি গ্ৰুপত ক'ৰবালৈ যাওঁ, সেই দলৰ অনুশাসন আমি মানি চলাটো দৰকাৰ, শৃংখলা মানি চলাটো, ডিচিপ্লিন মানি চলাটো আমাৰ দৰকাৰ, তেতিয়াহে আমি বিপদত নপৰোঁ। যদি নামানো তেতিয়াহ'লে কি হ'ব, বিপদত পৰিম। তাতে আমাক যিকেইটা ল'ৰাই আমাৰ গৈ পেলাই তাৰ পানীত সোমালেগৈ, সেই ল'ৰাকেইটাৰ কথা ক'বলৈ গৈ পেলাই এইখিনি কথা আমাক কৈছে, গতিকে এইখিনি শিকিলোঁ আমি। নেক্সটটো দিছে 9 নম্বৰ প্ৰশ্নটো, 9 নম্বৰ খ প্ৰশ্নটো উত্তৰটো প্ৰশ্নটো কৈছে যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। কথাষাৰ কোনে কৈছিল আৰু কিয় ক'বলগীয়া হৈছিল বুজাই লিখা। এতিয়া এইটো প্ৰশ্নত দিছে কিমান নম্বৰ দিছে, যিকোনো এটা প্ৰশ্নহে উত্তৰ কৰিবলৈ দিছে। মই মাত্ৰ 2টাই কৰি দিছোঁ, কাৰণ যিকোনো আহিব পাৰে, হয়তো আকৌ ৰিপিটো হৈ যাব পাৰে, তোমালোকৰ সুবিধা হ'ব জানি থ'লে। গতিকে এই কথাষাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। যেতিয়া পলহত বাছত উঠি কাজিৰঙালৈ যাত্ৰা কৰিছিল, তেতিয়া শিক্ষকসকলে বাছৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল নৱম ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল ছাত্ৰ ছাত্ৰীৰ মাজত খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সমভাৱে বিতৰণ কৰিবলৈ। কিন্তু সৌৰভ আৰু আফতাবে তেওঁলোকক দিয়া কামটো টান পাইছোঁ বুলি কৈ পাহি আৰু বিদিশাক দিয়া কামটো কৰিবলৈ বিচৰাত তেওঁলোকক খং কৰি ৰঞ্জিত হাজৰিকা ছাৰে প্ৰশ্নত উল্লেখিত কথাষাৰ ক'বলগীয়া হ'ল। গতিকে এইটো এনেধৰণে মই লিখি দিছোঁ, যদি কামত আহে। নেক্সটটো দিছে 10 নং প্ৰশ্নটো, তোমালোকক দিছে যে চমু টোকা লিখিবলৈ দিছে, শ্বৰ্ট নোট কৰি লিখিবলৈ দিছে। গতিকে শ্বৰ্ট নোট আহিব পাৰে, তোমালোকৰ বহুতখিনি আছে তাত। কাজিৰঙা অভয়াৰণ্য বিষয়ে আহিব পাৰে,
মহিচন্দ্ৰ মিৰি কথা এতিয়া ইয়াত দি দিছে, গতিকে নাহিবও পাৰে। যদি আহে বাৰু ভাল কথা, নাহিলে আকৌ তোমালোকে লিখিব লাগিব। তাৰোপৰি অনুৰাধা শৰ্মাৰ পূজাৰীৰ বিষয়ে লিখিবলৈ আহিব পাৰে, আৰু বহুতকেইটা অপশ্যন আছে তাত লিখাৰ পাঠটোত, গতিকে সেইখিনি চাই ল'বা। গতিকে ইয়াতে মই মহিচন্দ্ৰ মিৰিৰ বিষয়ে এনেধৰণে লিখি দিছোঁ। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনে আছিল মহিচন্দ্ৰ মিৰি। তেওঁ আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বৰেণ্য বিষয়া। তেওঁ কাজিৰঙাৰ এশিঙীয়া গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা যে এশিঙীয়া গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ বিশ্বত জনাইছিল। চ' ইমানখিনি লিখিলা হৈ যাব। নেক্সট প্ৰশ্ন 2 নম্বৰ আছে যিহেতুকে, আৰু এতিয়া দিছে সজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইকেইটা মই দুইটাই কৰি দিছোঁ। তাৰোপৰি মোৰ এটা ভিডিঅ' মই দিও থৈছোঁ জিকিৰৰ ওপৰত, তোমালোকে দৰকাৰ হ'লে চাব পাৰিবা। কিন্তু তোমালোকে এটা কথা মন কৰিবা, তোমালোকে এইখিনি লিখিবা, প্ৰসংগটো লিখিবা, সংগতিটো লিখিবা। মোৰ এইখিনি লিখাখিনি অকণমান দীঘল হ'ব পাৰে, য'ত তোমালোকে বুজি লৈ পেলাই কি কৰিবা লিখি পেলাবা, আৰু ব্যাখ্যাটো অকণমান লিখি পেলাই তোমালোকৰ টোটেল মাৰ্কছ আছে 3 নম্বৰৰ হোৱাকৈ লিখি পেলাবা। কাৰণ ইমান খৰকৈ হয়তো তোমালোকে ইমান দীঘলকৈ লিখিব নোৱাৰিব পাৰা হাতেৰে, যিহেতুকে আমি অসমীয়া লিখি থাকোঁ, গতিকে আমাৰ অসুবিধা নহয়। কিন্তু এই যে প্ৰথম প্ৰসংগটোত তোমালোকৰ 1 নম্বৰ আছে, এই সংগতিটোতো 1 নম্বৰ আছে, ব্যাখ্যাখনত 2 নম্বৰ আছে, গতিকে সেইধৰণে মিলাই পেলাই তোমালোকে লিখিবা। আৰু এনেধৰণে লিখি দিলে কি হ'ব, তোমালোকৰ নম্বৰ পোৱাত সুবিধা হ'ব। ঠিক আছে, গতিকে পঢ়ি ল'বা। এইখিনি মই পঢ়ি নিদিওঁ, ভিডিঅ'টো দীঘল হ'ব, অসুবিধা পাবা তোমালোকে। নেক্সটটো তেনেধৰণে মই 2টা লিখি দিছোঁ, আৰু ইয়াত থকা গোটেই পাঠটোত থকা গোটেইখিনিয়ে পঢ়ি থ'বা, কাৰণ কি আহিব কোনো ঠিক নাই। গতিকে পঢ়ি পেলাই যাতে একদম ভাল ধৰণে নম্বৰ পাব পাৰা তেনেধৰণে পঢ়িবা। ঠিক আছে, যদিও কোৱা হয় যে নম্বৰ কৰি নাথাকিবি, পৰীক্ষাত নম্বৰ পাবলৈহে পঢ়া হয়, কিন্তু এটা সময়ত গৈ পেলাই আমি অনুভৱ কৰিম যে নম্বৰটোৱে মেইন হয়, বাকী চব মানে কাম নাই। তোমাৰ যিমান এক্সপিৰিয়েঞ্চ যিয়েই নহওক, যেতিয়া তোমাক চাকৰি দিব তোমাৰ মাৰ্কশ্বিটখন চায়ে চাকৰি দিয়ে, মই দেখিছোঁ। গতিকে সেয়ে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ভালধৰণে পঢ়া, ভাল মাৰ্কছ লৈ পঢ়া, যাতে একেবাৰে ওলাই আহিয়েই চাকৰি পাই যোৱা। ঠিক আছে, নেক্সটটো হৈছে উজনি অসমত প্ৰচলিত টোকাৰী গীত, দেহ বিচাৰ গীত, জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য আছে। প্ৰশ্নটো সুধিছিলে কেনেকৈ ধৰণে সুধিছে যে উজনি অসমত প্ৰচলিত কোন কোন লোকগীতৰ লগত জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য আছে। এই উত্তৰটো এনেধৰণে হ'ব। নেক্সট প্ৰশ্নটো হৈছে আমাৰ পাঠত থকা জিকিৰ গীতটোৰ মাজেৰে প্ৰকৃততে মানুহবোৰ আচলতে কোন, মানুহৰ স্থিতি, মানুহে কি কৰা উচিত তাকেই ক'বলৈ বিচৰা হৈছে। মানে আমাৰ পাঠত থকা জিকিৰ গীতটোৰ মাজেৰে প্ৰকৃততে কি ক'বলৈ বিচৰা হৈছে, প্ৰশ্নটো সুধিছে সেইটো। আৰু উত্তৰটো আমি কি লিখিম যে আমাৰ পাঠত থকা জিকিৰ গীতটোৰ মাজেৰে প্ৰকৃততে মানুহবোৰ আচলতে কোন, মানুহৰ স্থিতি, মানুহে কি কৰা উচিত তাকেই ক'বলৈ বিচৰা হৈছে। চ' এইখিনিয়ে আছিল আমাৰ আলোচনা। তোমালোকৰ বাবে বহুত শুভেচ্ছা থাকিল। চাবা যদি দৰকাৰ হয়, যদি তোমালোকৰ কামত আহে ভিডিঅ'টো, যদি তোমালোকৰ কামত আহে বুলি ভাবে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা। থেংক ইউ, ধন্যবাদ।